নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 4ৰ পাঠ নম্বৰ 4 পৰিৱেশৰ জীৱ আৰু পৰিৱেশ এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে সেই পাঠভিত্তিক প্ৰশ্নৰ উত্তৰসমূহ আজি এই ভিডিঅ'টোত লৈ আহিছোঁ বলাচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া অনুশীলনীৰ 37ত চোৱা পেজ নম্বৰ 1 নম্বৰ প্ৰশ্নটোৱে দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা এতিয়া তোমালোকক ক নম্বৰ দি থৈছে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত শুদ্ধ হ'ব মই ৰাইট চিন দি থৈছোঁ আৰু লগতে ইয়াত গোল কৰি থৈছোঁ গতিকে তোমালোকে চাই ল'বা ঘাঁহক হৰিণে খায় আৰু হৰিণক বাঘে খায় গতিকে এই খাদ্য গ্ৰহণৰ ক্ষেত্ৰত এইটো ক্ৰমটো শুদ্ধ হ'ব গতিকে মই এইটোত গোল কৰি দিছোঁ তোমালোকে এনেদৰে কৰিবা এতিয়া খ নম্বৰ প্ৰশ্নটো হৈছে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুখুৰী বা জলাশয়ত কোনটো ক্ৰম দেখা যায় এতিয়া তোমালোকৰ জলাশয় বা পুখুৰীৰ কথা সুধিছে গতিকে শুদ্ধ উত্তৰটো হ'ব হেলাই ভেকুলী মাছ আৰু আছে ঘাঁহ ফৰিং ভেকুলী ইয়াত ছাত্ৰ ছাত্ৰীসকল ঘাঁহক শেলাইক সৰু ডাঙৰ মাছবিলাকে খায় আৰু সেই মাছক ভেকুলীয়ে খায় ইয়াত তোমালোকৰ আছে চাবা পেজ নাম্বাৰ আছে তোমালোকে চাই ল'ব পাৰিবা 32 নম্বৰ পেজ নাম্বাৰ চোৱা ইয়াতে চোৱা জলাশয় ক্ষেত্ৰ কি হয় পতংগ শেলাই কি হৈছে মাছে পানীত থকা মাছে শেলাই খায় কীট পতংগ আদি খায় সৰু মাছবোৰক আকৌ ভেকুলীয়ে খায় বা সাপ বা ডাঙৰ মাছবোৰে আদিৰ লগতে চৰাইও খায় গতিকে মই ইয়াত তোমালোকক দি থৈ দিয়া আছে গতিকে তোমালোকে চাই ল'বা ইয়াত তোমাৰ অপশ্যন 1 নম্বৰ দি থোৱা আছে গতিকে শেলাই ভেকুলী আৰু তাৰপৰা 2 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ লিখা ক নম্বৰটো দিছে পৰিৱেশত থকা জৈৱিক উপাদানবোৰ কি কি উত্তৰ লিখিবা পৰিৱেশত থকা জৈৱিক উপাদানবোৰৰ নাম হৈছে উদ্ভিদ প্ৰাণী চৰাই চিৰিকটি এইবোৰ হৈছে পৰিৱেশৰ জৈৱিক উপাদান খ নম্বৰ পৰিৱেশ উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি গেছ এৰি দিয়ে বা কি গেছ ব্যৱহাৰ কৰে এতিয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ হ'লে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে গতিকে উত্তৰটো কাৰ্বন ডাই অক্সাইড লিখিবা ক নম্বৰটো কি ক'লোঁ জৈৱিক উপাদানবোৰ কি কি উদ্ভিদ প্ৰাণী আৰু চৰাই চিৰিকটিবোৰ হৈছে পৰিৱেশৰ জৈৱিক উপাদান গ নম্বৰ প্ৰশ্ন সুধিছে পৰিৱেশৰ 5টা অজৈৱিক উপাদানৰ নাম লিখা পৰিৱেশৰ অজৈৱিক উপাদান কি কি বায়ু পানী মাটি আৰু বায়ু এটা হৈছে বায়ু 2 নম্বৰটো হৈছে পানী 3 নম্বৰ হৈছে মাটি 4 নম্বৰটো হৈছে পোহৰ 5 নম্বৰটো সূৰ্যৰ তাপ 3 নম্বৰ দিয়া হৈছে খালী ঠাই পূৰ কৰিব দিছে ক মাটি পানী বায়ু আদি হ'ল পৰিৱেশৰ আমি আগতে পাই আহিছোঁ পৰিৱেশৰ অজৈৱিক গতিকে খালী ঠাইত লিখিবা অজৈৱিক উপাদান খ নম্বৰ উদ্ভিদে খালী ঠাইত লিখিবা উদ্ভিদে খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে তাৰপিছত গ নম্বৰ হৈছে এটা জীৱই আনটো জীৱক খাই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে খালী ঠাইত লিখিবা পৰিৱেশৰ 4 নম্বৰ প্ৰশ্ন শুদ্ধ বাক্যটোত ৰাইট চিন আৰু অশুদ্ধ বাক্যটোত পূৰণ চিন দিব লাগে ক নম্বৰ বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে ভুল প্ৰাণীয়ে নিজে আনটো প্ৰাণীৰ ওপৰত নিৰ্ভৰ নকৰে বাসস্থানৰ বাবে খাদ্যৰ বাবেহে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এইটো পূৰণ চিন দিবা খ নম্বৰ নেউল এবিধ মাংসভোজী প্ৰাণী হয় এইটো ৰাইট চিন দিবা গ নম্বৰ প্ৰশ্ন প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে এইটো এটা শুদ্ধ হয় এইটো ৰাইট চিন দিবা শস্যক এন্দুৰে খায় শস্যক কিহে খায় শস্যক এন্দুৰে খায় কীট পতংগক ভেকুলীয়ে খায় শেলাই মাছে খায় সাপক চিলনীয়ে খায় তাৰপিছত 6 নম্বৰ দিছে উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ
সম্পৰ্কে তিনিটা বাক্য লিখিব দিছে গতিকে উত্তৰটো লিখিবা উদ্ভিদসমূহে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য নিজেই তৈয়াৰ কৰে আৰু সেই খাদ্যৰ বাবে প্ৰাণীসমূহ প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে 2 নম্বৰতে লিখিবা উশাহ নিশাহ লওঁতে প্ৰাণীয়ে যি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে উদ্ভিদসমূহে সেই গেছ নিজৰ খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰে 3 নম্বৰত লিখিবা সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে অক্সিজেন গেছ উৎপন্ন কৰে যি গেছ প্ৰাণীয়ে উশাহৰ বাবে গ্ৰহণ কৰে এনেদৰে তিনিটা লিখিবা থেংক ইউ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা